নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা কৰোনা সন্ত্ৰাসৰ মাজতে কাইলৈৰ পৰা আৰম্ভ হ'ব অসম বিধান সভাৰ বৰ্ষকালীন অধিৱেশন ইতিমধ্যে কৰোনাৰ আচৰণ বিধি মানি অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে যদিও বিধান সভাৰ মজিয়াতে কৰোনা সংক্ৰমণৰ আগ্ৰাসী ৰূপ দেখিবলৈ পোৱা গৈছে ইজনৰ পিছত সিজনকৈ মন্ত্ৰী বিধায়ক তথা বিধান সভা সচিবালয়ৰ বিষয়া কৰ্মচাৰী কৰোনা আক্ৰান্ত হোৱাত উদ্বিগ্ন হৈ পৰিছে বিধায়কসকল শনিবাৰৰ পৰা বিধান সভা চৌহদত ৰেপিড টেষ্ট কৰাত কেইবাগৰাকীও বিধায়ক কোভিড পজিটিভ হোৱাত হোম আইচোলেশ্যনত থকাৰ পৰামৰ্শ দিয়া হৈছে শনিবাৰে বিধায়ক বীৰভদ্ৰ হাগজাৰ কৰোনা আক্ৰান্ত হোৱাৰ পিছতে আজি কৰা ৰেপিড টেষ্টত আন দুজন বিধায়কৰো কোভিড পজিটিভ ওলাইছে কৰোনাত আক্ৰান্ত হৈছে বিধায়ক ঋতুপৰ্ণ বৰুৱা নৰেন সোণোৱাল আনোৱাৰ হুছেইন লস্কৰ ইয়াৰ উপৰিও বিধায়ক আবাসৰ দুজন কৰ্মী আৰু দুজন এছবি জোৱানৰো কৰোনা পজিটিভ পোৱা গৈছে আৰু এই পৰ্যন্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকে ধৰি 10 জন বিধায়ক কৰোনাত আক্ৰান্ত হৈছে এনে পৰিস্থিতিৰ মাজতে বিধান সভাৰ অধিৱেশনৰ ৰণকৌশল প্ৰস্তুত কৰিছে শাসক বিৰোধীয়ে ভাগে ভাগে অনুষ্ঠিত হৈছে বৈঠক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত বিজেপি বিধায়িনী দলৰ বৈঠক হোৱাৰ বিপৰীতে বিধান সভা সচিবালয়ত অনুষ্ঠিত হৈছে সৰ্বদলীয় আৰু কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক এবাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ইছ্যুক কেন্দ্ৰ কৰি উত্তপ্ত হ'ব বৰ্ষাকালীন অধিৱেশন কাইলৈৰ পৰা বৰ্ষাকালীন অধিৱেশন বিধান সভাৰ আৰু এই মুহূৰ্তত আমি অধিক খবৰ জানিবলৈ আমি যাম আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ আমি বিজু ওচৰলৈ বিজু আপোনাৰ ওচৰলৈ আহিছে আপোনাৰ পৰা জানিব বিচাৰিম যেহেতু কাইলৈৰ পৰা বিধান সভা অধিৱেশন আৰু ৰেপিড টেষ্টত কেইবাগৰাকীও বিধায়কৰ কৰোনা পজিটিভ ওলাইছে গতিকে শেহতীয়াকৈ আৰু কোনোবা আক্ৰান্ত হোৱাৰ খবৰ আছে নেকি আপোনাৰ হাতত হয় যোৱা কালিৰ পৰা আসলতে বিধায়ক আৰু মন্ত্ৰীসকলৰ বাবে যি ৰেপিড টেষ্টৰ ব্যৱস্থা কৰা হৈছিল সেই ব্যৱস্থাত ইতিমধ্যে আজিৰ দিনটোত 3 গৰাকী বিধায়ক আক্ৰান্ত হোৱাৰ তথ্য এই মুহূৰ্তত পোৱা গৈছে কিছু মুহূৰ্তৰ আগতে নছৰুল হক এগৰাকী বিধায়ক কৰোনাত আক্ৰান্ত হোৱা তথ্য আহিছে ইয়াৰ পূৰ্বে পুৱাৰ ভাগত দেখা গৈছিল যে ঋতুপৰ্ণ বৰুৱা নৰেন সোণোৱাল আৰু আনোৱাৰ হুছেইন লস্কৰ এই 3 গৰাকী আছিল আৰু চতুৰ্থ গৰাকী নছৰুল হক তেওঁ আক্ৰান্ত হৈছে মুঠ যোৱাকালি আছিল বীৰভদ্ৰ হাগজে এই লৈ আজি 4 গৰাকী আৰু যোৱাকালি এজনক লৈ 5 জন ৰেপিড টেষ্টত পজিটিভ পোৱা গৈছে মুঠতে কাইলৈৰ পৰা যি 9:30 বজাৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন আৰম্ভ হ'ব তাৰ পূৰ্বে যি প্ৰস্তুতি চলোৱা হৈছিল কোভিডৰ নীতি নিৰ্দেশনা অনুসৰি গাইডলাইন মতে যে সামাজিক দূৰত্ব বৰ্তাই ৰাখি কেনেদৰে বিধানসভাৰ অধিৱেশনখন পাতিব পৰা যায় সেই লৈ পেলাই সৰ্বদলীয় বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু সৰ্বদলীয় বৈঠকত এই কথা সিদ্ধান্ত হৈছে যে প্ৰতিটো দলৰ পৰা 50% বিধায়কে সদনৰ কাৰ্যসূচী চলি থকা সময়ত সদনত উপস্থিত থাকিব বাকীসকল সদস্য বাহিৰত থাকিব একেদৰে দেখা গৈছে যে মন্ত্ৰীসকলৰ ক্ষেত্ৰতো বাধ্যবাধকতা আৰোপ কৰা হৈছে যে প্ৰশ্ন থাকিলেহে বিভাগীয় প্ৰশ্ন থাকিলেহে সদনৰ মজিয়াত মন্ত্ৰী উপস্থিত থাকিব অন্যথা বিধানসভাৰ সচিবালয়ত থকা নিজ কাৰ্যালয় কক্ষত মন্ত্ৰীসকল উপস্থিত থাকিব কিন্তু দেখা গৈছে যে বহু কেইগৰাকী বিধায়ক ইতিমধ্যে ৰেপিড টেষ্ট হোৱাৰ আগতে বিভিন্ন পৰ্যায়ত যি টেষ্ট চলিছিল সেই টেষ্টত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আক্ৰান্ত হৈ ইতিমধ্যে GMCHত ভৰ্তি হৈ আছে ঠিক একেদৰে মন্ত্ৰী চুমৰংহাং ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে ঠিক একেদৰে অজন্তা নেওগ ভৱেন ভৰালী গুণীন দাস ৰমেন্দ্ৰ নাৰায়ণ কলিতা কমল সিং নাৰ্জাৰী নৱনীতা সন্দিকৈ এইসকল বিধায়ক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আৰু এই সকল বিধায়ক অহাকালি 9:30 বজাৰ পৰা আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনত তেওঁলোক উপস্থিত থাকিব নোৱাৰিব আৰু ইয়াৰ বিপৰীতে শাসক বিৰোধীয়ে এই যৌথভাৱে নিজৰ নিজৰ ৰণনীতি প্ৰস্তুত কৰিছে কেনেদৰে শাসকক বিধ্বস্ত কৰিব পৰা যায় সেই লৈ কংগ্ৰেছ AIDF ৰণনীতি প্ৰস্তুত কৰিছে আৰু পূৰ্বৰ তুলনাত এইবাৰ বিৰোধী শক্তি একত্ৰিত হোৱা দেখা যাব কিয়নো আসন্ন বিধানসভা নিৰ্বাচন 2021ৰ সেই নিৰ্বাচনত মিত্ৰজোঁট গঠবন্ধন মহাজোঁট বন্ধনৰ বাবে আগবাঢ়িছে কংগ্ৰেছ AIDF আৰু CPIML এনে ক্ষেত্ৰত সদনৰ মজিয়াত এই কংগ্ৰেছ আৰু AIDF একেশ্বৰে সমস্বৰে আসলতে বিৰোধী শাসকৰ বিৰুদ্ধে তেওঁলোক মাত মাতিব আৰু এই ক্ষেত্ৰত কোভিড
মহামাৰীক লৈ ৰাজনীতিকৰণ কৰা বুলিও তেওঁলোকে অভিযোগ উত্থাপন কৰি আহিছে। অৰ্থনৈতিক দুৰাৱস্থাৰ ক্ষেত্ৰৰ এক ইছ্যু হিচাপে লৈ বিৰোধী পক্ষই শাসক পক্ষক বিধ্বস্ত কৰাৰ বাবে এক ৰণকৌশল প্ৰস্তুত কৰিছে বুলি ইতিমধ্যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু AIDFৰ বিধায়িনী দলৰ নেতাগৰাকী ইতিমধ্যে নিউজ 18ক সদৰি কৰিছে। ঠিক একেদৰে ইয়াৰ বিপৰীতে দেখা গৈছে শাসক পক্ষেও তেওঁলোকে কেনেদৰে চৰকাৰী কাম কাজসমূহ সদনৰ মজিয়াত চলাব সেই লৈ ৰণকৌশল ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বাসগৃহত আজি আয়োজিত বিজেপিৰ বিধায়িনী দলৰ বৈঠকত তেওঁলোকে ৰণনীতি প্ৰস্তুত কৰিছে। হয়, নিশ্চয়কৈ কেইবাটাও ইছ্যু কথা কোৱা হৈছে যে কাইলৈ বিধানসভা অধিৱেশনত সেইকেইটা ইছ্যু কৰা হ'ব বা প্ৰধান ইছ্যু বুলি তেওঁলোকে কেইবাটাও আপুনি ইছ্যু কথা কৈছে। গতিকে প্ৰধান ইছ্যু কি হ'ব পাৰে এইবাৰ বিধানসভা অধিৱেশনত? বিৰোধীৰ প্ৰধান ইছ্যু কি হ'ব? মূলতঃ বিৰোধীয়ে ইতিমধ্যে কৈ আহিছে যে কৰোনা মহামাৰীক লৈ ৰাজনীতিকৰণ শাসকীয় পক্ষই কৰা বুলি ইতিমধ্যে অভিযোগ বিভিন্ন সময়ত কৰি আহিছে। আৰু কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভাৰ অধিৱেশনৰ ভিতৰ চৰাটো তেওঁলোকে এই ইছ্যুটোক মূল ইছ্যু হিচাপে ল'ব। আৰু ঠিক একেদৰে আৰ্থিক দুৰাৱস্থা, মন্দাৱস্থা আৰু নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত ব্যৰ্থতা হোৱা অভিযোগ উত্থাপন কৰিছে শাসক পক্ষৰ বিৰুদ্ধে বিৰোধীয়ে। ঠিক একেদৰে গৰাখহনীয়া, বানপানী সমস্যা এই সমস্ত বিষয়সমূহকে মূল ইছ্যু হিচাপে লৈ সদনৰ মজিয়াত মাত মাতিব বিৰোধী শক্তিয়ে। হয়, নিশ্চয়কৈ। আৰু ইতিমধ্যে কৈছে যে ক'ভিড প্ৰট'কলৰ ব্যৱস্থা কৰা হৈছে। যিহেতু কৈছে আপুনি ইতিমধ্যে কেইবাটাও কৈছে যে সামাজিক দূৰত্বৰ কথা বা যে যদি একো নাথাকে তেতিয়াহ'লে ৰুমতে বহি থকাৰ কথাও কোৱা হৈছে। গতিকে আৰু কিবা প্ৰট'কলৰ ব্যৱস্থা কৰা হৈছেনে, যেনে ধৰক সামাজিক দূৰত্ব বা আসন সাল সলনিৰ কথাও এনেধৰণৰ কিবা ব্যৱস্থাও লোৱা হৈছে নেকি? সৰ্বদলীয় বৈঠকত এটা সিদ্ধান্তত উপনীত হোৱা গৈছে যে সকলো দলৰ 50% সদস্যহে সদনৰ মজিয়াত উপস্থিত থাকিব। আৰু মন্ত্ৰীসকলৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী অৰ্থাৎ প্ৰশ্ন নাথাকিলে মন্ত্ৰীসকলে সদনত উপস্থিত থকাৰ বিপৰীতে বিধানসভাৰ সচিবালয়ত যি নিজৰ নিজৰ কাৰ্যালয় কক্ষ আছে মন্ত্ৰীৰ, তাতে তেওঁলোক থাকিব। আৰু সদস্যসকল বিধায়কসকল এখন আসনৰ পাছত আনখন আসনত যি বহিব তাৰ দূৰত্ব মেইনটেইন কৰা হ'ব। ঠিক একেদৰে অফিচাৰ্ছসকলৰ বাবে যি গেলেৰী আছে বিষয়াসকলৰ, সেই 20খন আসনহে তাত ঠিক কৰা গৈছে। অৰ্থাৎ 20গৰাকী বিষয়াহে অফিচাৰ্ছ গেলেৰীত বহিব পাৰিব। আৰু ঠিক একেদৰে সাংবাদিকৰ বাবে যি সংৰক্ষিত গেলেৰী আছে সেই সংৰক্ষিত গেলেৰীত 30গৰাকী সাংবাদিকে এটা সময়তে সদনত সেই সাংবাদিকৰ গেলেৰীত বহিব পাৰিব। আৰু ঠিক একেদৰে আগতে যিসকল দৰ্শনাৰ্থীৰ বাবে এটা গেলেৰী আছিল সেই গেলেৰীত নিষিদ্ধ কৰা হৈছে, কোনো দৰ্শনাৰ্থী তাত প্ৰৱেশ কৰিব নোৱাৰিব। ঠিক একেদৰে ছাত্ৰ ছাত্ৰীৰ বাবে যি মত বিনিময়ৰ ব্যৱস্থা আছিল বা ছাত্ৰ ছাত্ৰী উপস্থিত থকাৰ যি ব্যৱস্থা কৰা হৈছিল সেইটো এইবাৰ সম্ভৱ নহ'ব বুলি উল্লেখ কৰা হৈছে। হয়, বিজু কুমাৰ ডেকা, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু যিহেতু কাইলৈৰ পৰা বিধানসভা অধিৱেশন, গতিকে বিধানসভা চৌহদত ৰেপিড টেষ্ট কৰাত কেইবাগৰাকীও বিধায়ক ইতিমধ্যে ক'ভিড পজিটিভ হোৱাত হোম আইচলেশ্যনত থকাৰ পৰামৰ্শ দিয়া হৈছে। আৰু শনিবাৰে বিধায়ক বীৰভদ্ৰ হাগজেৰ কৰোণাত আক্ৰান্ত হোৱাৰ পিছতে আজি কৰা ৰেপিড টেষ্টত আন 2জন বিধায়কো ক'ভিড পজিটিভ ওলাইছে। আৰু ইতিমধ্যে আমাক এই সবিশেষ খবৰ জনাইছে আমাৰ সাংবাদিক বিজু কুমাৰ ডেকাই। আহিছোঁ পৰৱৰ্তী খবৰলৈ। বৰ্ষাকালীন অধিৱেশনৰ প্ৰাকখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত অনুষ্ঠিত হ'ল বিজেপি বিধায়িনী দলৰ বৈঠক। প্ৰস্তুত কৰা হ'ল ৰণকৌশল। বিৰোধীয়ে উত্থাপন কৰা ইছ্যুক কেনেদৰে মোকাবিলা কৰিব এই সন্দৰ্ভত আলোচনা কৰে বিজেপি বিধায়কসকলে। বৰ্ষাকালীন অধিৱেশনৰ প্ৰাকখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত অনুষ্ঠিত হৈছে বিজেপি বিধায়িনী দলৰ বৈঠক। প্ৰস্তুত কৰা হৈছে ৰণকৌশল। বিৰোধীয়ে উত্থাপন কৰা ইছ্যুক কেনেদৰে মোকাবিলা কৰিব সেই সন্দৰ্ভতো আলোচনা কৰে বিজেপি বিধায়কসকলে। অহাকালি বিধানসভাত উত্থাপিত হ'বলগীয়া সকলো বিষয়সমূহ আলোচনা কৰা হ'ল। অহাকালি বিধানসভাত আমাৰ এই চলিত বিধানসভাত ছাপ্লিমেণ্টাৰী ডিমাণ্ড হ'ব আৰু বিলো কেইবাখনো বিল আছে, গতিকে বিলসমূহো আহিব। গতিকে গোটেই বিষয়বিলাক আচলতে আজি ইয়াতে আলোচনা কৰা হ'ল। আৰু সেই হিচাপত সকলো মাননীয় সদস্যক এই সম্পৰ্কে অৱগত কৰা হ'ল যে কি কেনেকুৱা ধৰণৰ বিল আহিব বা কেনেধৰণৰ প্ৰস্তাৱবিলাক আহিব।
এই গোটেইখিনি কথা আচলতে আজি ভালকৈ আলোচনা কৰা হ'ল আৰু সেইখিনিয়ে মেইনলি অসম বিধানসভাৰ ওপৰতে কালি বিৰোধীয়েও কিন্তু আপোনালোকক ফলফুকত পেলাবলৈ যত্ন কৰিব, কাৰণ ক'ভিডৰ কথা আছে বা কাৰ আন্দোলন। ইপিনে কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও। ৰাইজৰ ক্ষোভত সন্মুখখন ছয়গাঁও সমষ্টি দুবাৰকৈ মুখ ঠেকেচা খোৱা প্ৰাক্তন মন্ত্ৰী তথা অগপ নেতা কমলা কলিতা। কমলা কলিতাৰ এতিয়া লক্ষ্য হৈছে পলাশবাৰী সমষ্টি। পলাশবাৰী সমষ্টিৰ ভাগৱতীপাৰাত ৰাজনৈতিক সভা চলাই থাকোঁতে প্ৰতিবাদৰ সন্মুখীন হয় অগপৰ নেতাগৰাকী। পলাশবাৰী সমষ্টিত নিতৌ বাহৰ পাতি নেতাগৰাকীয়ে প্ৰচাৰ কৰি গৈছে আৰু নিজকে বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে। আজি ভাগৱতীপাৰাত অনুষ্ঠিত কৰিছিল এখন সভা, কিন্তু হঠাতে পলাশবাৰী সমষ্টিৰ শতাধিক লোক ওলাই আহি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। কমলা কলিতাৰ চলি থকা সভাৰ একেবাৰে সমীপতে পলাশবাৰী সমষ্টিৰ লোকসকলে হাতে হাতে প্লে কাৰ্ড লৈ কমলা কলিতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। উদ্দেশ্য এটাই, কমলা কলিতা পলাশবাৰী সমষ্টিত ছয়গাঁও সমষ্টিত দুবাৰকৈ হাৰাৰ পিছত একেৰাহে পলাশবাৰী কি উদ্দেশ্যত কি মন লৈ পেলাই তেওঁ পলাশবাৰী সমষ্টিত ৰাজনৈতিক কুচকাউচ কৰিছে। পলাশবাৰী সমষ্টিত বিজেপিৰ ভেটি মজবুত হৈ থকাৰ সময়ত কমলা কলিতাই বল প্ৰয়োগ কৰি পেলাই, ক্ষমতা প্ৰয়োগ কৰি পেলাই তেওঁ পলাশবাৰী সমষ্টিত যিখিনি আমাৰ এজিপিৰ নেতৃত্ব আছে তেওঁলোকক আওকাণ কৰি পেলাই তেওঁ নিজাববীয়াকৈ পলাশবাৰী সমষ্টিত এজিপিৰ ভেটি মজবুত কৰিবলৈ উঠি পৰি লাগিছে। তেখেতক যুৱচামে আমি শক্তিয়ে দিব বিচাৰিছোঁ, পলাশবাৰী সমষ্টিত কমলা কলিতাৰ দপদপনি নচলিব। কমলা কলিতাক পলাশবাৰী সমষ্টিৰ ৰাইজে গ্ৰহণ নকৰে। আহিছো পৰৱৰ্তী বাতৰিলৈ। মহানগৰীৰ তেতেলিয়াত বুজন পৰিমাণৰ টকা সহ এজনক আটক কৰা হৈছে। এখন পালচাৰ বাহনেৰে টকাখিনি লৈ আহিছিল দুজন লোকে। আৰক্ষীয়ে জব্দ কৰিলে 6 লক্ষাধিক টকা। বশিষ্ঠ আৰক্ষীৰ নিয়মীয়া তালাচীত প্ৰত্যক্ষ কৰে 2জন লোককে। গড়চুক আৰক্ষী আৰু জালুকবাৰী আৰক্ষীৰ সহযোগত খেদি খেদি কৰায়ত্ব কৰে বাইক আৰোহীক। ৰুস্তম আহমেদ নামৰ এজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও আন এজনে সুযোগ বুজি পলায়ন কৰে। আৰক্ষীয়ে জব্দ কৰে এখন পালচাৰ বাইক। লোকজনৰ পৰা উদ্ধাৰ হোৱা টকাখিনিৰ কোনো তথ্য পোৱা নাই আৰক্ষীয়ে। টকাখিনি চুৰি কৰি অনাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এই সমগ্ৰ ঘটনা। সৰু সজাই ষ্টেডিয়ামৰ সন্মুখত এখন মটৰচাইকেলত 2জন ল'ৰা, 2টা হেলমেট পিন্ধি আহি থকা দেখা পাই 220 বাইক মোৰ সন্দেহ হৈ গ'ল। মই ৰাখিব বিচাৰিলোঁ, ৰাখি পিনে তাহাঁতক ধৰিব বিচাৰোঁতেই, অডিঅ' খোজ কৰিব বিচাৰোঁতেই মানে পলাই গুচি গ'ল। গড়চুক ফালে আহি গ'ল। অহাৰ পিছত মই পিছা কৰিলোঁ, মোৰ পিঅ'চ এজন তাতে থাকি আহি মই অকলে পিছা কৰিলোঁ। পিছা কৰি আহি বৰাগাঁৱত পুলিচ পইণ্টত পুনৰ তেওঁলোকক ধৰিব লওঁতেই তেওঁলোক আকৌ তাৰ পৰা পলাল। পিছত খেদি খেদি এজন IC জালুকবাৰী আৰু OC গড়চুকৰ লগত ধৰিবলৈ সক্ষম হওঁ। নগাঁৱত কোভিড ৰোগীৰ মৃতদেহ সৎকাৰক লৈ মধুপুৰ শ্মশানত নিশা তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। মধুপুৰ ৰাইজৰ বাধা প্ৰদানৰ পিছতে প্ৰশাসনে পুনৰ মৰ্গলৈ উভতাই নিছিল কোভিড ৰোগীগৰাকীৰ মৃতদেহ। অৱশ্যে আমোলাপট্টিত ৰাইজৰ তৎপৰতাত কোভিড ৰোগীগৰাকীৰ মৃতদেহ সৎকাৰ কৰিলে জিলা প্ৰশাসনে। মৃত কোভিড আক্ৰান্তৰ সৎকাৰক লৈ নগাঁৱত উত্তপ্ত পৰিস্থিতি। জীৱিত অৱস্থাত চিকিৎসাৰ পৰা বঞ্চিত হোৱা কোভিড আক্ৰান্তই মৰাৰ পাছতো নাপালে সন্মান। চিকিৎসক নাৰ্ছৰ গাফিলতিৰ পাছত ৰাইজৰ আকুৰ গুজালি। এখন প্ৰশাসন চলা এখন ৰাজ্য, এখন আইন কানুন চলা ৰাজ্য, ইয়াত ইমান আকুৰ গুজ হ'লে নহ'ব নহয়। আইন হাতত তুলি সৎকাৰত বাধা ৰাইজৰ। জিলা প্ৰশাসনৰ হৈ মই তেওঁলোকক জনাইছোঁ, আমি অত্যন্ত দুখ পাইছোঁ আৰু তেওঁলোকে এইটো এটা বেআইনী কাম কৰিছে। হোজাইৰ যোগীজানৰ পৰা চিকিৎসাৰ বাবে আহি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত দুৰ্ভাগ্যজনক পৰিস্থিতিত মৃত্যু হৈছিল সুবল বিশ্বাসৰ। চিকিৎসক আৰু নাৰ্ছৰ গাফিলতিত মৃত্যু হোৱাৰ অভিযোগ উঠা দুৰ্ভগীয়া লোকজনে মৃত্যুৰ পাছতো নাপালে সন্মান। যদি সেনেকুৱা হ'লে
গুৱাহাটী শ্মশানৰ ওচৰত মানুহ দেখোন ক'ভিড আক্ৰান্ত হৈ মৰি গ'লে। পৰিয়ালৰ অনুৰোধত নগাঁৱৰ মধুপুৰ শ্মশানত সুবল বিশ্বাসৰ সৎকাৰৰ অনুমতি দিছিল উপায়ুক্তই। আনকি অতিৰিক্ত উপায়ুক্তৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াই সৎকাৰৰ বাবে লৈ আহিছিল মৃতদেহ। কিন্তু সৎকাৰৰ যুঁজা চলাওঁতেই হোৱা দোৱা লাগিল মধুপুৰ শ্মশানত। দলে বলে ওলাই আহিল স্থানীয় পুৰুষ মহিলা। কোৰহাল কৰি সৎকাৰত বাধা দিলে সকলোৱে। সকলোৰে এটাই কথা, কোনো কাৰণতে সৎকাৰ কৰিব দিয়া নহ'ব মধুপুৰ শ্মশানত। এইটো ভাল কাম কৰিছে নেকি? আৰু ইয়াত ইমান ডেলিভাৰী মানুহ আছে, কেঁচুৱা বাচ্চা আছে। নগাঁৱৰ সলনি মৃতকৰ গৃহ জিলা হোজাইতে সৎকাৰ কৰাৰ দাবী ৰাইজৰ। তেওঁলোকৰ জেগাত লৈ গ'লে হ'ল, তেতিয়াতো আমাৰ একো আপত্তি নাই। হোজাইত জ্বলাব লাগিব, আমি ইয়াত জ্বলাব নিদিওঁ। ঘণ্টাৰ পাছত ঘণ্টা বুজোৱাৰ পাছতো ৰাইজ ক্ষান্ত নোহোৱাত আন এখন শ্মশানলৈ মৃতদেহ স্থানান্তৰৰ সিদ্ধান্ত জিলা প্ৰশাসনৰ। ব্যক্তিজনক ইয়াত সৎকাৰ কৰিবলৈ নিদিয়াৰ যিটো আকুৰগোজ মনোভাৱ, সেইটোত মই দুখ পাইছোঁ। আলোচনা কৰি উপায়ুক্ত মহোদয়ৰ লগত আলোচনা কৰি আমি ইয়াৰ পৰা লৈ যোৱাৰ কথা ভাবিছোঁ। আকুৰ গুজালিত অসন্তুষ্ট অতিৰিক্ত উপায়ুক্তৰ ৰাইজক ধমক। অন্যায় দাবী মানি লৈ 2 মিনিটৰ ভিতৰতে প্ৰতিবাদ থলী ত্যাগ কৰাৰ নিৰ্দেশ আইন হাতত তুলি লোৱা ৰাইজ। আমি পৰিস্থিতিটো চম্ভালিছোঁ আৰু গতিকে তেওঁলোকক মই হুকুম দিছোঁ যে 2 মিনিটৰ ভিতৰত তেওঁলোক ইয়াৰ পৰা আঁতৰি যাওক। মৃত কোভিড ৰোগীগৰাকীক টাকুৰি ঘূৰা দি ঘূৰাই শেষ নিশা জিলা প্ৰশাসনে সৎকাৰ কৰিলে নগাঁৱৰ আমোলাপট্টি শ্মশানত। জীৱিত অৱস্থাত সুচিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ উঠা সুবল বিশ্বাসৰ সৎকাৰত হোৱা খেলিমেলিয়ে নগাঁৱৰ লগতে হোজাইত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18 ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত। কংগ্ৰেছ ইউডিএফৰ মিত্ৰতাই লাভান্বিত কৰিব বিজেপিক। কংগ্ৰেছ ইউডিএফৰ মিত্ৰতা সন্দৰ্ভত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। কংগ্ৰেছ আৰু AIDFৰ যি মিত্ৰতা হ'ব, সেই মিত্ৰতাই আমাক ক্ষতি নকৰে, আমি লাভান্বিতহে হ'ম সেইটো ক্ষেত্ৰত। আৰু কংগ্ৰেছৰ যিটো মানে দুমুখীয়া চৰিত্ৰ, সেইটো ওলাই পৰিল যে অসমৰ ৰাইজৰ স্বাৰ্থত কোন আছে আৰু অসমৰ ৰাইজত কোন নাই, সেইটো কংগ্ৰেছে নিজে এক্সপ'জ কৰি দিছে। গতিকে তেওঁলোকৰ যিটো UDF আৰু কংগ্ৰেছৰ যিটো মিত্ৰজোঁট বা জোটবন্ধন যিটো হ'ব, সেইটোৰ কাৰণে আমি শংকিত হোৱা নাই। কাৰণ অসমৰ ৰাইজে কেতিয়াও সেই জোটবন্ধনটোক সমৰ্থন নকৰে, কাৰণ সেইটো সম্পূৰ্ণ অসমৰ ৰাইজৰ বিৰোধী এটা স্থিতি। আৰু এই যিখন কংগ্ৰেছ চৰকাৰ যোৱা 15 বছৰ আছিল, তো আপোনালোকে প্ৰেছ সাক্ষী তৰুণ গগৈ ডাঙৰীয়াই কৈছিল যে হুইজ ভোটৰ দিন, সেই এটা কথা কৈ 3বাৰ তেওঁ চৰকাৰ গঠন কৰিছে এটা শব্দ। গতিকে আজি হুইজ ভোটৰ দিন যদি বিকাম হিজ ফ্ৰেণ্ড, তেওঁ অসমৰ ৰাইজে সেইটো সিদ্ধান্ত ল'ব। দেশত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। 35,43,733 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা। এদিনতে সৰ্বাধিক 77,761 জন লোক আক্ৰান্ত হৈছে আৰু বৰ্তমানলৈ কৰোনাই প্ৰাণ লৈছে 63,498 জন লোকৰ। বিগত 24 ঘণ্টাতে 948 জন লোক কৰোনাত মৃত্যু হৈছে। 7,65,302 জন এতিয়াও চিকিৎসাধীন হৈ আছে। এই মুহূৰ্তত ব্ৰেকিং নিউজ। 1 ছেপ্টেম্বৰৰ পৰা দেশত আৰম্ভ হ'ব 4ৰ্থ পৰ্যায়ৰ আনলক। 100 জন লোকক লৈ ৰাজনৈতিক সমাৱেশতো অনুমতি দিয়া হৈছে। সামাজিক ক্ৰিয়া, মনোৰঞ্জন, ধৰ্মীয় অনুষ্ঠানত অনুমতি দিয়া হৈছে। এনে অনুষ্ঠানত উপস্থিত থাকিব পাৰিব সৰ্বাধিক 100 জন লোক। 21 ছেপ্টেম্বৰৰ পৰাহে কাৰ্যকৰী হ'ব এই নতুন নিয়ম। 30 ছেপ্টেম্বৰলৈ বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান, ছুইমিং পুল, থিয়েটাৰ, প্ৰেক্ষাগৃহ সকলো 30 ছেপ্টেম্বৰলৈ বন্ধ থাকিব। আন্তঃজিলা যাতায়াতত কোনো বাধা নাই আৰু 7 ছেপ্টেম্বৰৰ পৰা মেট্ৰ' ৰেল সেৱাও আৰম্ভ হ'ব। এতিয়াৰ পৰা ৰাজ্য চৰকাৰে নিজ ইচ্ছামতে দিব নোৱাৰিব লকডাউন। লকডাউন দিবলৈ কেন্দ্ৰৰ পৰা অনুমতি ল'ব লাগিব ৰাজ্য চৰকাৰে। ৰাজ্যৰ জিলা, মহকুমা, চহৰ, গাঁও অঞ্চলত দিব নোৱাৰিব কোনো ধৰণৰ লকডাউন। যিকোনো কণ্টেইনমেণ্ট জ'নত লকডাউন বাহাল থাকিব। 30 ছেপ্টেম্বৰলৈ বাহাল থাকিব আনলক 4ৰ নীতি নিয়ম।
21 ছেপ্টেম্বৰৰ পৰা বিবাহ অনুষ্ঠানত গোট খাব পাৰিব সৰ্বাধিক 100 জন লোক মৃতদেহ সৎকাৰ আৰু পৰৱৰ্তী অনুষ্ঠানতো কাৰ্যসূচীটো এতিয়াৰ পৰা সৰ্বাধিক 100 জন লোক থাকিব পাৰিব যদি শিক্ষানুষ্ঠান বন্ধ থাকিব নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বিদ্যালয়ত যাব লাগিব শিক্ষকৰ পৰা পৰামৰ্শ গ্ৰহণৰ বাবে যাব পাৰিব বিদ্যালয়ত ইয়াৰ বাবে অভিভাৱকৰ লিখিত সন্মতি লৈও বিদ্যালয় যাব পাৰিব এনে শিক্ষাৰ্থীয়ে 21 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহত 50% শিক্ষকে পাঠদান কৰিব পাৰিব উচ্চ শিক্ষাৰ সৈতে জড়িত আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীয়ে গৱেষণা আৰু পৰীক্ষাৰ বাবে লেবৰেটৰী ব্যৱহাৰ কৰিব পাৰিব 21 ছেপ্টেম্বৰৰ পৰা খুলিব পাৰিব দক্ষতা বিকাশ এণ্টাৰপ্ৰিনাৰশ্বিপ প্ৰশিক্ষণ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ আৰু এই সকলোবোৰৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰিছে SOP মানি চলিব লাগিব চিনেমা হল থিয়েটাৰ বন্ধ থাকিলেও 21 ছেপ্টেম্বৰৰ পৰা খুলিব পাৰিব মুকলি মঞ্চ 1 ছেপ্টেম্বৰৰ পৰা বাৰ আৰু ৰেষ্টুৰেণ্টত সুৰা পানৰ অনুমতিও দিয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতত শিশুৰ বাবে মোবাইল গেম নিৰ্মাণৰ আহ্বান কৰা হৈছে মহাত্মা গান্ধীয়ে স্বদেশী আন্দোলনৰ ভেটিতে হ'ব আত্মনিৰ্ভৰ ভাৰত CO এপৰ ব্যৱহাৰ কৰিবলৈ ভাৰতবাসীক আহ্বান জনাইছে কুটুক লাৰ্ণিং এপ ভাৰতত সুন্দৰ উদ্ভাৱন হৈছে বুলি মন্তব্য কৰিছে মোদীয়ে उत्साह भी है लेकिन हम सबको নৰেন্দ্ৰ মোদীৰ মন কী বাতত শিশুৰ বাবে মোবাইল গেম নিৰ্মাণৰ আহ্বান কৰা হৈছে মহাত্মা গান্ধীয়ে স্বদেশী আন্দোলনৰ ভেটিতে হ'ব আত্মনিৰ্ভৰ ভাৰত বুলি মন্তব্য কৰিছে কোএপৰ ব্যৱহাৰ কৰিবলৈ ভাৰতবাসীক আহ্বান জনাইছে আৰু কুটুক লাৰ্ণিং এপ ভাৰতৰ সুন্দৰ উদ্ভাৱন হৈছে বুলিও মন্তব্য কৰিছে लोगों में उमंग तो है उत्साह भी है लेकिन मेरे प्यारे देशवासियों भारतीयों के इनोवेशन और सॉल्यूशन देने की क्षमता का लोहा हर कोई मानता है और जब समर्पण भाव हो संवेदना हो तो ये शक्ति असीम बन जाती है इस महीने की शुरुआत में देश के युवाओं के सामने एक ऐप इनोवेशन चैलेंज रखा गया इस आत्मनिर्भर भारत ऐप इनोवेशन चैलेंज में हमारे युवाओं ने बढ़ चढ़कर के हिस्सा लिया करीब 7,000 एंट्रीज आई उसमें भी करीब 2/3 एप्स टियर 2 और टियर 3 शहरों के युवाओं ने बनाए हैं ये आत्मनिर्भर भारत के लिए देश के भविष्य के लिए बहुत शुभ संकेत है आत्मनिर्भर ऐप इनोवेशन चैलेंज के रिजल्ट देखकर आप जरूर प्रभावित होंगे काफी जांच परख के बाद अलग अलग कैटेगरी में लगभग 2 दर्जन ऐप्स को अवार्ड भी दिए गए हैं आप जरूर इन ऐप्स के बारे में जानें और उनसे जुड़े हो सकता है आप भी ऐसा कुछ बनाने के लिए प्रेरित हो जाएं इनमें एक ऐप है कुटुकी किड्स लर्निंग ऐप ये छोटे बच्चों के लिए ऐसा इंटरेक्टिव ऐप है जिसमें गानों বাক্সাত কালৰূপ ধাৰণ কৰিছে বাল্টি নৈৰ গৰাখহনীয়াই নৈৰ বুকুত নিশেষ হোৱাৰ পথত বাল্টিপাৰ গাঁও কিন্তু ইমানৰ পিছতো নিৰ্বিকাৰ চৰকাৰ প্ৰশাসন চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই অৱশেষত নেদেখাজনৰ ওচৰত একেলগে প্ৰাৰ্থনা কৰিলে হিন্দু মুছলমান সকলো সম্প্ৰদায়ৰ লোকে বাক্সাৰ চাহপুৰত গৰাখহনীয়াৰ কালৰূপ নিশ্চিহ্ন হোৱাৰ পথত বাল্টিপাৰ গাঁও বিপদে একেলগ কৰিছে হিন্দু মুছলমানক ধৰ্মৰ ভেদাভেদ পাহৰি খহনীয়া ৰোধৰ বাবে প্ৰাৰ্থনা এফালে জাত জাত নাগাৰা নাম আনফালে আল্লাহৰ ওচৰত দোৱা মাগি খহনীয়া ৰোধৰ বাবে দুৰ্গতজনৰ প্ৰাৰ্থনা নদীখন অন্য চাইডেৰে আমালোকৰ অনিষ্ট নোহোৱাকৈ মৌল আল্লাহ আমালোকৰ কোনো ক্ষতি নোহোৱাকৈ তুমি অন্য চাইডেৰে লৈ যাব পাৰে মৌলা বানৰ পাছত গৰাখহনীয়াত হাহাকাৰ লাগিছে তামুলপুৰ মহকুমাৰ বাল্টিপাৰৰ ৰাইজৰ ভূটান পাহাৰৰ পৰা বৈ অহা বাল্টি নৈ জাহ গৈছে বিঘাই বিঘাই খেতিৰ মাটি ইতিমধ্যে খহনীয়াই নিশ্চিহ্ন কৰিছে ভৰাবাৰীৰ কেইবাখন ঘৰ দুখনৰ মাজতে এটা বাল্টি নদী আছে সেই বাল্টি নদীটোৱে আমাক বহুতো অসুবিধা কৰি দিছে আৰু সেই নদীটো বহু গৰাখহনীয়া কৰিছে যোৱাবাৰ আমি এই সময়তে
সকলো একগোট হৈ আমি এই মানে আল্লাহৰ ওচৰত দোৱা আৰু ভগৱানৰ ওচৰত নাম কীৰ্তন কৰা হৈছিলে, কিন্তু চৰকাৰে আমাক নেদেখিলে। জলসম্পদ বিভাগক কাকুতি মিনতি কৰিও সুফল পোৱা নাই গাঁওবাসী। দুৰ্গত ৰাইজৰ খবৰ ল'বলৈ অহা নাই কোনো জনপ্ৰতিনিধি। এনে অৱস্থাত নেদেখাজনৰ শৰণ ল'বলৈ বাধ্য হৈছে গাঁওবাসী। ধৰ্মৰ ভেদাভেদ পাহৰি হিন্দু মুছলমান উভয়ে একেলগে বহিছে নদীৰ গৰা খহনীয়াৰ কাৰণত আজি আমি ইয়াত হিন্দু মুছলমান মহিলা প্লাছ আমি জেন্টছ সকলোখিনি ইয়াত সমবেত হৈছোঁ। নামনি অসমত অব্যাহত থকা বানত প্ৰাণ গ'ল আৰু এজনৰ। দেওবাৰে ৰঙিয়াৰ মুৰাৰাত বৰলীয়া নৈৰ সোঁতত উটি গ'ল এজন দুৰ্ভগীয়া। ৰঙিয়াৰ ভট্টপাৰাত ঘৰ লোকজনৰ নাম নৃপেন দাস। স্থানীয় লোকৰ লগতে নৃপেন দাসক উদ্ধাৰৰ চেষ্টা কৰিও সফল হোৱা নাই SDRF বাহিনী। উদ্ধাৰৰ চেষ্টা চলি থকাৰ মাজতে বৰলীয়া নৈৰ পাৰত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী আৰু ৰঙিয়াৰ পৰা ইনামুল ইছলাম ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে মহানগৰীত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে একাধিক চুৰি কাৰ্য ঘটনা। সাপ্তাহিক লকডাউনৰ মাজতে দিন দুপৰতে মহানগৰীৰ নাৰেংগীৰ ঔঘুলিত সংঘটিত হ'ল বাইক চুৰি ঘটনা। চুৰে লৈ গ'ল A01 BQ7088 নম্বৰৰ হোণ্ডা CB ট্ৰিগাৰ বাইকখন। বাহনখন চুৰি সন্দৰ্ভত বাহনৰ গৰাকীৰ প্ৰণৱ কুমাৰ দাসে নুনমাটি থানাত দাখিল কৰিছে এজাহাৰ। ভুক্তভোগীৰ গোচৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে চুৰি বাহনখন উদ্ধাৰৰ বাবে তদন্ত চলাইছে যদিও কোনো সম্ভেদ পোৱা নাই আৰক্ষীয়ে। লকডাউনৰ সময়ত সমগ্ৰ মহানগৰীত বৃদ্ধি হোৱা চুৰি কাৰ্যক কেন্দ্ৰ কৰি আৰক্ষীয়ে নিৰাপত্তাৰ ফুপুলা স্বৰূপ উদঙাই দিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে একাংশ লোকে। যিখন হণ্ডা CB ট্ৰিগাৰ বাহনখন আছিলে, সেই বাহনখন লৈ মই নাৰেংগী ঔঘুলিৰ ওচৰত তাতে মোৰ সম্পৰ্ক মানুহৰ ওচৰত গৈছিলোঁ। তাতে বাইকখন মোৰ তলত গাড়ীখন পাৰ্কিং কৰি থৈ মই মোটামুটি 3টা বজাত মই গৈছিলোঁ তালৈকে। 3টা বজাৰ পৰা যেতিয়া মই মোটামুটি 7টা 10-15 মানত মই যেতিয়া নামি আহোঁ, তেতিয়া গাড়ীখন আপোনাৰ তাই সেই সেইখিনিৰ পৰা গাড়ীখন নাই। তো গাড়ীখন তেতিয়া দেখা পোৱা নাই। তাৰপিছত যেতিয়া ওচৰ চুবুৰীয়া মানুহক সুধোঁ, তেতিয়া গাড়ীখন কোনোবাই মানে হাতগাঁৱৰ ফালে লৈ যোৱা বুলি সন্দেহ কৰিছে। আৰু গাড়ীখন আপোনাৰ হণ্ডা CB ট্ৰিগাৰ আছিলে, ক'লা ৰঙৰ গাড়ী আছিলে। আৰু গাড়ীখন নাম্বাৰ হ'ল AS01 BQ7088। চিটি 18ত আছে আৰু বহু খবৰ, কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম।